हेलो गाइस আজি মই এই যে সবজি কাটিছো আপোনালোকক দেখাইছো সবজি কাটিছো এতিয়া ভাত সবজি বনাম লৰাকিটা স্কুল যাব সেইকাৰণে ফটাফট বনাই লৈছো আৰু কালি মই বিয়নি ঘৰত গৈছিলো মোৰ ছোৱালীজনী ঘৰত তাৰ পৰা আপোনালোকক চাক মই ইমান ধুনীয়া এটা ফুল আনিছো আনিয়ে মই ৰুইছো আপোনালোকে কোনে কোনে ফুল গছ ভাল পায় কমেন্টত জনাবচোন মোক তো বহুত ভাল লাগে মই গছ গছনি ৰুই বহুত ভাল পাওঁ আপোনালোকক তো মই ভিডিঅ'ত দেখাইছিলো মোৰ জায়গা নাই যদিও মই কিমান ধুনীয়াকে ফুল ৰুই থৈছো মোক ইমানে ভাল লাগে ইমান মোৰ যদি অকমান বেছিকে মাটি বাড়ি থকা হলে মই একদম ফুল বাড়ি বনাই থলো হেতেন মোৰ মানে সৰু পৰাই এইবোৰ চখ আছে গছ গছনি ৰুৱা ফুল গছ ৰুৱা মই যেতিয়া বংলাত কাম কৰিছিলো তেতিয়াও মোক ফুল গছৰ পৰা মানে বহুত এটা লাগাও হৈ গ'ল ভাল লাগে এই কাৰণে মোক কোনোবাই চিঙিলেও মোৰ বহুত জোৰ খং উঠে মই ধমকি দিওঁ লৰা ছোৱালী কিটা কেলে চিঙিছা গছত থাকিলে ভাল লাগিব নাই চিঙি দিয়া পাছত তো হেতু এনেই পেলনি যাব মানুহৰ ভৰিত লাগিব গছক খাব সেইকাৰণে ফুলক কেতিয়াও অপমান কৰিব নালাগে সেইকাৰণে মই ক'বাত ফুল এটা চিঙি পৰি থকা দেখিলেও মই তাক উঠাইকে সাইডত থৈ দিওঁ কেলে থৈ দিওঁ হেতু কাৰো ভৰি তলত না যাব হেতুৱে মানুহ কিমান মানুহ পূজা পাছা তাত কৰে হেতু যদি ভৰিত লাগে কিমান দুখ লাগে সেইকাৰণে মই আপোনালোকক দেখাইছো মই কালি নিজৰ বিয়নি ঘৰত গৈছিলো মই কি আনিলো সবতকে মোৰ প্যাৰা বস্তু আনিলো এইটো মই ৰুই কিনে আপোনালোকক দেখাইছো এতিয়া এইয়া সবজি কাটিছো এতিয়া বনাম লৰাকিটা স্কুল যাব সদায় একদম 4টাত উঠো তেতিয়াও কামখিনি শেষ কৰিব নোৱাৰো এইফালে দোকান খুলিলোৱেই কেলে কি দোকানটো নুখুলিলে কাস্টমাৰ একদম ভিতৰ ফালৰ পৰা চিঞৰিয়ে থাকে দেওবাৰ হলেও শান্তিৰে শুবলৈ নোৱাৰো স্কুল লৰা ছোৱালী স্কুল নগলে কি হ'ব কাস্টমাৰ থাকে বিস্কুট লাগে এটু লাগে হিটু লাগে কৈ একদম চিঞৰিয়ে থাকিব শুই শান্তি নাপাওঁ আকৌ 4টা বজাত উঠি কিনে নিজৰ কাম বন কৰি কিনে আকৌ এই এতিয়া সবজি কাটিছো এতিয়া সবজি কাটি মেলি বনাই সিজাই সবক খুৱাম স্কুল যাব হিমানে আৰু ৰাতিপুৱা আপোনালোকক দেখালো এইটো মোৰে অকলে এইটো কাম নহয় এইটো সকলো মাইকী মানুহৰ এইটো এটা ডিউটি এবাৰ ৰাতিপুৱা এবাৰ 12টাত এবাৰ গধূলি আকৌ হেফালে ভাত বনাওতে চাহৰ সময় হৈয়ে যায় চাহ সময় হৈ যাব তেতিয়া আকৌ চাহ দিব লাগে কাম কেতিয়াবা ঘৰৰ কাম কেতিয়াবা শেষ হয় কেতিয়াও শেষ নহয় এইটো শেষ হ'ব তেতিয়াই যেতিয়া মানুহ চকু বন্ধ কৰি যাবগে সেইদিনাখন কাম সমাপ্ত হৈ যাব কেলে কি সেইদিনাখনৰ পৰা আৰু কাম কৰিবলৈ নাহে সেইকাৰণে মানুহ জীয়াই থাকোতেই মানুহ ইজ্জত কৰিব লাগে যে একবাৰ চকু বন্ধ হৈ যোৱা পাছত দুনাই আৰু কেতিয়াও ঘূৰি নাহে আৰু কেতিয়াও তাৰ মুখৰ মাতো শুনিব নাপায় সেইকাৰণে মানুহ সন্মান কৰিব হলে জীয়াই থাকোতেই সন্মান কৰিব লাগে পিছত সন্মান কৰি লাভ নাই পিছত সোণৰ টোপোলাটোও ইমান ডাঙৰ সোণৰ টোপোলাটোও যদি দান দি দিয়ে তেতিয়াও হেতু নাপায় এনেই দান দিয়া হয় জানে আপোনালোকে গাইস কি পাব এনেকা কৰি আল্লাহ কৰি দোয়া কৰি যে দোয়া কৰিব হেতুৱে পাব বাকি একো বস্তু নাপায় সোণ ৰূপ যি বস্তু দান কৰক একো নাপায় সেই দোয়াহে পাব সেইকাৰণে লৰা ছোৱালীক ভাল শিক্ষা দিব লাগে নিজৰ ধৰ্মৰ যি ধৰ্ম হওক নিজৰ ধৰ্মৰ শিক্ষা দিব লাগে যাতে কি এদিন মাক বাপেকে মৰি যোৱা পাছত লৰা ছোৱালী হেতু কাম পালন কৰিব পঢ়িব এদিন মাক বাপেকৰ কাৰণে হাত তুলি দোয়া কৰিব ইয়াতকে আৰু কি লাগে মানুহ একো নালাগে ধন দৌলত আজি যে মই ইমান হাই কৰোঁ দোকান কৰোঁ হেতু কৰোঁ কি মই লৈ যাম একো লৈ নাযাম খালি হাতত আহিছো এনেকাই যাম এই বদনত এইটো নাথাকিব সেই বগা কাপোৰে ঢাকিকে লৈ যাব মানুহ হমেশা ভাবিব লাগে
অকলে আহিছোঁ, অকলে যাম। আজি মই যিমানো যাক মৰম কৰিম, দিলৰ টুকুৰা একদম দিলত ভৰাই ল'লোঁ, চকু বন্ধ কৰাৰ পাছত কোনো কাৰো লগত নাযায়। সেইটো হমেশা মানুহ নিজৰ মতৰ এদিন ভাবিব লাগে। গোটেই দিনৰ ভিতৰত এবাৰ হ'লেও ভাবিব লাগে যে মোৰ এদিন মত হ'ব। সেইটো কথা ভবা বহুত ডাঙৰ কথা। আপোনালোকক সিমানেই ক'লোঁ, আৰু কিবা ভুল চুক হৈছে তে মাফ কৰিব। মোৰ যিমানটো ঢুকি পালোঁ আৰু কৈ দিলোঁ।